বন্ধুসকল ফাঁচি গৈছে গাড়ীবোৰ একদম পৰা পৰি গৈছোঁ মই দাদাহঁতে হেল্প কৰিলে অলপ মোক বন্ধুসকল এটা ৰিক্স লৈ কিনে দাদাৰ লগত মই জীৱনত প্ৰথম মানে সেইফালে যাম সেইটো পাৰত যাম আৰু দাদা মই আপোনাক মাতিম হা মই সেইফালে কি আছে অলপ চাই আহোঁ অলপমান নমস্কাৰ বন্ধুসকল মই লগত বৈছো আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল নতুন দিন আৰু বন্ধুসকল এতিয়া মই গৈ আছোঁ নখেন্দা নদীৰ পাৰত কাৰণ নখেন্দা নদীৰ বহুত ডাঙৰ ডাঙৰ মানুহে মাছ পায় আৰু মাছ মাৰে কেনেকৈ মানে সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যদিহে মই তাতে মাছ মাৰি থকা দেখা পাওঁ তো বন্ধুসকল আমাৰ ঘৰৰ পৰা নখেন্দা নদীলৈ মাত্ৰ 1 কিলোমিটাৰ তো বন্ধুসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ গৈ আছোঁ নদীৰ পাৰত আৰু মই ইফালে অকলে অহা নাছিলোঁ সেইফালে আহিছিলোঁ মন্দিৰো আছে এটা অকলে ইয়াতে প্ৰথমতে বাইকখন থৈ দিওঁ তাৰপিছত আমি এতিয়া নদী পাৰত যাম আৰু এইখন দেখিছে আপোনালোকে এইখন পানী তোলা মেচিন আছিলে এতিয়া এইখন আছে ভাঙা জাহাজৰ নিচিনা পৰি আছে ইয়াৰ পৰা পানীটো তুলি নিছিলে মানে ৱাটাৰ ছাপ্লাইৰ পানী কি আছে ইয়াতে একো নাই ইয়াতে এইখন হৈছে মোৰ বাইক মেৰা পচন্দ হে এতিয়া যাই আছোঁ তলত কি দেখা বচা ৰ'ব আছে সেইবিলাক পুৰণি নাও এইটো দ নাই বেছি এইটো পুৰণি নাও আছে এইখন আছে আমাৰ বাৰদেৰ দলং ইয়াত ভাঙা চিঙা নাও দুখন এখন তিনিখন পৰি আছে চাওক ইয়াত পানী কিমান ওখ আছে চাব পাৰে কিমান পানী 100 মিটাৰ কিনে এইটো জাল থৈ দিছে ইয়াতে আমি আজি নদীৰ পাৰে পাৰে গৈ আছোঁ ব্লক এই অস্থি চস্থি সেই কৰে ভয় লাগে নহয় সেইটো অস্থি পৰি আছে বন্ধুসকল অস্থি পৰি আছে মানে টেকলি চেকলি ভাঙি থৈ দিছে মানে ইয়াতে কিবা কিবি কৰিব আহেতো মানে এইটো কি বুলি কয় আমাৰ চুলি তুলি খুৰাব আহে ইয়াতে এইটো নদীটো পূৰা এইটো নখেন্দা নদী বহুত দূৰ ৰাখে এইটো নদীত আৰু ইয়াত আহিছোঁ কিবা বেলেগ ভাল লাগিছে পৰিৱেশটো এই চাওক এইবিলাক আমাৰ বৰটোকলা বুলি কয় ডাঙৰ আমাৰ বৰপেটা ভাষাত হদং বুলি কয় হদং নকল চাওক এইটো গৰুৰ হাড্ডি মানে ইয়াতে গৰু চৰু মৰিলে পেলাই দিয়েতো সেইকাৰণে খেল চেলে খাই কিনে ইয়াত চাওক হাড্ডিডাল ওলাই থৈ দিছে গৰুৰ হাড্ডি পূৰা একদম এডাল এনেকুৱা হাড্ডি বহুত পৰি আছে ইয়াতো আছে এইডালো গৰুৰ হাড্ডি তাৰপিছত এইডালো গৰুৰ হাড্ডি বহুত আছে ইয়াতেও আছে চাওক এইডাল গৰুৰ হাড্ডি পূৰা এইডাল বন্ধুসকল ঘৰত যিহেতুকে অকলে আছিলোঁ সেইকাৰণে অলপমান নদীৰ পাৰে পাৰে মানে অকলে ওলাই আহিলোঁ নদীৰ পাৰে পাৰে অলপমান ওলাই আহিলোঁ আৰু এইটো নদীৰ ফালে মই আহি পোৱা নাছিলোঁ মানে আহিছিলোঁ সেইফালে আহিছিলোঁ পাটবগীফালে আৰু এইখিনি এইখন বাৰাদিৰ ব্ৰিজটো আপোনালোকে দেখি আছে আৰু এতিয়া নদী খুৰাহঁতে মাছ মাৰি আছে খুৰা শুনাই নাপায় এই মাছ পাইছে নে নাই কি মাছ চাওক এই দাদাজনে মাছ মাৰি আছে তাতে চাব যাই আছোঁ বলক মাজে মাজে আহিব লাগে ঘূৰিব লাগে সেনেকুৱা যাক তো বন্ধুসকল আহি আছোঁ আজি যিমান পাৰোঁ যাই ৰাখিম বোকা চকা যি পালেও যাম কাৰণ আজি ফুৰিব আহিছোঁ মই কেলা জাল পাতি আছে নেকি মাছ কি মাছ আহে ইয়াতে আমাৰ দাদা ইয়াতে বৰশী দি আছে মাছ লগাই আছে মই ওচৰত যাই কিনে আপোনালোকক দেখুৱাই আছোঁ ৰ'ব আপুনি সাঁতুৰিব জানে না জানে ন দাদাই বৰশী কেনেকৈ লগাইছ আৰু একদিনত কিমান মাছ পায় মাছ আপোনাৰ যদি লাগে আপোনাৰ ডাঙৰ লাগে 5 কিলো 10 কিলো 15 কিলো এইখিনি 10 কিলো ওজনৰ মাছ লাগে হা বাহ চাওক বন্ধুসকল এইটো যে মাছ দেখিছে না আপুনি এইটো কি মাছ কাৱৈ মাছ নেকি কি পুঠি বাই মাছ চাওক এইটো মাছটো লগাই দিছে তাতে আপোনালোকে দেখিছে নাচি আছে মাছটো আৰু এই মাছটো খাব আহিব বৰালি মাছে খাব আহিব ন খাব আহিলে চেচ তাৰমানে ফাঁচি গ'ল হা এই পাৰতো খাব আহে নেকি তাৰপৰা ইয়াতো আমাৰ নখেন্দা নদীত বৰালি মাছ আছে হা
আপুনি হায়েষ্ট কিমান ডাঙৰ পাইছে 12 কিলো 12 কিলো 12 কিলো হ'লে আমাৰ সমানে হ'ব নহয় নহয় হা ইমান নহয় ন নাখনত পানী উঠি আছে ভয় নালাগে আপোনাৰ পানী মই দিছো এটো কিয় দিলে কি হয় দিছো জিয়াল মাছ ৰাখ মাছটোৰ কাৰণে আৰু এইখন নাও বনালে কিমান খৰচ হয় এটো না মই 10,000 মান পৰছে 10,000 কিমান মাছত যায় এখন নাই 4-5 বছৰ যাব 4-5 বছৰ 10 টকা উঠি যায় ন 1 কেজিত উঠি যায় 1 কেজিত উঠি যায় ন আপোনালোকে আমাৰ বাৰাতি দলঙৰ কাষত যে মাছ বেছি থাকে সেই আপোনালোকে বেছি পায় নেকি ইয়াতে ইয়াৰ পৰা নেকি আমাৰ বেপাৰী বিলাক লয় বেপাৰী নহয় আপোনাৰ এই দলঙৰ ওচৰতে মাৰি থাকে যে বেছি থাকে যে মাছ সেইবিলাক মাছ নেকি ইয়াৰে মাছটো ভুকুৱা চুকুৱা পায় ইয়াতে ভুকুৱা পায় নেকি ভুকুৱা এইটো আপোনাৰ হেৰি কিছুমান আছে নাটক বুলি নকওঁ আছে কিছুমান পুখুৰীটো আছে বন্ধুসকল এটা ৰিক্স লৈ কিনে দাদাৰ লগত মই জীৱনত প্ৰথম মানে সেইফালে যাম সেইটো পাৰত যাম আৰু আজিলৈকে মই নাৱত 3 দিন হ'ব উঠিবৰ কাৰণে আৰু ইয়াত আহিছোঁ দাদা আপোনাৰ ৰিক্স কেইটা দিয়ক মই জয় শিৱশংকৰ বুলি উঠি ল'লোঁ ইয়াতে ইদালে ইয়াত বহিম নেকি ইয়াত বহিম এই ভয় লাগে দেখোন তো আমাৰ দাদাৰ লগত আহি আছোঁ ধুনীয়া কৰি আৰু দাদাক আপোনালোকে দেখি আছে দাদা পিছফালে আছে এইজন দাদা ধুনীয়া কৰি মাছ মাৰি আছে আমি নদীৰ সেইফালে যাই আছোঁ আৰু নদীৰ সেইফালে কি আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ইয়াতে কি 7 ফুট আছে নেকি 7 ফুট আছে নেকি এইটো নাই কিমান আছে 2 ফুট মান হয় নাকি ইয়াতে এখিনি পানী খা হা ভয় লাগে তো পানীটো কলা যে ইয়াতে কলা ন ধন্যবাদ দিয়ক দাদা আপোনাক ভাল লাগিল কিবা আজি তো বন্ধুসকল এইখিনি দাদাই ৰখাই দিলে আৰু দাদা মই আপোনাক মাতিম হা মই সেইফালে কি আছে অলপ চাই আহোঁ অলপমান চাওক এইটো হৈছে নদী নদীৰ সেইফালৰ পৰা এইফালে আহিলোঁ আৰু এইফালে মই আহিব নাছিলোঁ নদী পাৰ হৈ কিনে প্ৰাকৃতিক পৰিৱেশত আহিলে সঁচাকৈয়ে কিবা এটা বেলেগ ধৰণৰ ভাল লাগি যায় আৰু কিয় ভাল লাগি যায় সেইটো কথা গম নাপাওঁ কিন্তু যদি আমাৰ মনত কিবা এটা চিন্তা থাকে কিন্তু আমি যদি ভাবি থাকোঁ কিবা এটা যদি আমি প্ৰাকৃতিক পৰিৱেশৰ মাজত সোমাই পৰোঁ তেতিয়াহ'লে আমাৰ এই চিন্তাবোৰ নাইকিয়া হৈ যায় আৰু সকলো মানুহে মাজে মাজে কেতিয়াবা এই প্ৰাকৃতিক পৰিৱেশৰ মাজত আহি অলপ মনটো পাতল কৰা দৰকাৰ কাৰণ সকলো মানুহৰে মনত কিবা চিন্তা থাকে অলপ সময়ৰ কাৰণে হ'লেওতো আমি এই চিন্তাটো দূৰ কৰিব পাৰিম কিন্তু কি হ'ব আজিকালি মানুহৰ সময় নাই মোবাইলত ব্যস্ত আৰু এই প্ৰকৃতিক কেনেকৈ গুৰুত্ব দিব আমি সকলোৱে মাজে মাজে এনেকুৱা পৰিৱেশত পাৰিলে আহি চাব লাগে কাৰণ ইয়াত আহিলে আমাৰ মনটো বহুত শান্তি পায় তো বন্ধুসকল অলপমান ইয়াত ভিডিঅ' বনালোঁ আৰু এতিয়া যাব লাগে বহুত দৌৰিলোঁ ইয়াতে দৌৰি অলপমান ভিডিঅ' বনালোঁ দাদাজন মই কৈছোঁ মোক নিবৰ কাৰণে আহিছে এতিয়া মোৰ চালো গ'ল চাওক এতিয়া চাল গুচি গৈছে অলপমান ইয়াত চাল গুচি গৈছে এই গছৰ এই যে গছে সেই গছৰ ডালটো লাগি গৈছিলে ৰাতি কেইটালৈকে থাকে দাদা এতিয়া যাব নেকি তো বন্ধুসকল সঁচাকৈ বহুত ভাল লাগে এনেকুৱা জেগাত আহি কিনে মজা লাগে তো বন্ধুসকল এতিয়া উঠো এডালত বহো মই এডালত বহো না উল্টি যাম নাযাওঁ ন কষ্ট হ'ল নেকি আপোনাৰ এই জাল এখন এইটো কি জাল বুলি কয় ফাঁচি জাল ন 25,000 জাল ন তো বন্ধুসকল
আজি কিন্তু ভয় লগা নাই মোৰ বেছি, কাৰণ দুদিন উঠিলেতো আজি 3 দিন হ'ল নহয় দাদা, সেইকাৰণে আজি অলপমান ভয়টো কম লাগিছে মোৰ, বেছি ভয় লগা নাই। এইফালে ৰখিব নেকি আপুনি? সেইফালে ৰখিব, এই ঘৰটো যে আছে সেইখিনিত সেই নামিবৰ কাৰণে দেখোন জেগাই নাই দেখোন। হা অঁ নামিব পাৰে না তাতে? মজা লাগিছে আজি আৰু বেছি ভয় লাগে নাই, কিন্তু অলপমান কাটিলে ইয়াতে, এই অলপমান কাটি গ'লে ইয়াতে, অলপ চাল গুচি গ'ল ইয়াতে, উপায়তো নাই, অলপ চলপ যাবই আৰু কি কৰিব। সঁচাকৈ আজি ভাল লাগিল দাদা, ধন্যবাদ দিয়ক দাদা, বহুত বহুত ধন্যবাদ। পামে সেইখন এই পাৰ পাই গ'লোঁ। কিবা দিব লাগিব দাদা? হা নালাগে ন? হয় ধন্যবাদ। হা আপুনি কালি চাব, কালি পাই যাব ৰাতিপুৱা 8টা 10টাত। তো বন্ধুসকল দাদাজন সঁচাকৈ বহুত ভাল, আৰু দাদাজনক মই সুধিলোঁ যে কিবা দিব লাগিব নেকি দাদা, মোক ঘূৰালে, কিন্তু দাদাজনে ক'লে নালাগে ঘূৰাব, পইচা দিবৰ কাৰণে নালাগে, সেই ভাল মানুহ। সেইকাৰণে অলপ উঠি আহিলোঁ আৰু বহুত ভাল লাগিল। তো বন্ধুসকল এতিয়া যাওঁ, আৰু ইয়াত আহিলোঁ, অলপমান নাওটো লগত ফুৰিলোঁ, নখান্দি নদী বুলি কয় আমাৰ, আৰু মোৰ ইচ্ছা আছিলে সেইফালে সেইটো নদীৰ ফালে যাবৰ কাৰণে বহুত দিন ভাবি আছিলোঁ, কিন্তু যাব নাছিলোঁ। আজি আহিলোঁ, তাতে জাষ্ট শিৱৰ নাম লৈ কিনে আহিলোঁ, আৰু এতিয়া ঘৰলৈ যাওঁ। আৰু বন্ধুসকল সঁচাকৈ বহুত ভয় লাগিছিল মোৰ প্ৰথমতে, কিন্তু অকলে আহিছোঁ। মই ভাবিছিলোঁ যে উঠকচোন, একো নাই উঠক, নালাগে দিয়ক, উঠকচোন, কষ্ট কৰিব নালাগে, আপুনি ধৰক। বন্ধুসকল ফাঁচি গৈছে গাড়ী পৰা একদম, আৰু এইপৰা পৰি গৈছোঁ মই, দাদাৰ সৈতে হেল্প কৰিলোঁ অলপমান মোক। গাড়ীখন ভাৰী আছে না বহুত, ঠিক আছে, ধন্যবাদ দাদা, ধন্যবাদ দিয়ক। মই মেডিকেলতে কাম কৰোঁ। হয় নেকি? মই নহাটীত ঘৰ, হয় নেকি? গিৰিধাৰীগুৰিত। ধন্যবাদ সহায় কৰাৰ কাৰণে। বন্ধুসকল মই বাচি গ'লোঁ, এইকেইডালৰ কাৰণে বাচি গ'লোঁ, বাচি গ'লোঁ সঁচাই। মানুহটো আজি গৈছিলে, মাই গড, জয় শিৱশংকৰ। ষ্টাৰ্ট নহয়, আৰু এফআই ইঞ্জিন অলপমান যদি পৰি যায় ষ্টাৰ্ট নহয় বন্ধুসকল। এতিয়া দি কিনে চাওঁ ৰ'ব, এতিয়া হৈছে। বাপৰে বাপ বন্ধুসকল, মোৰতো ভয় লাগি গৈছিল, অকলে আছোঁ, আৰু প্ৰথমতে মানুহজনক মাতিলোঁ, মানুহজন আহোঁ বুলি ক'লে, কিবা অহা নাছিল, কিন্তু ডাইৰেক্ট বেলেগ দাদাজনক মাতিলোঁ, দাদাজন ৰখি গ'লে, মেডিকেলত বোলে কাম কৰে, তেওঁক ধন্যবাদ দিছোঁ। বাপৰে বাপ। তো বন্ধুসকল ভিডিঅ'টো চাই কিনে কেনেকুৱা পালে জনাব, যদি ভাল পালে এটা লাইক কৰিব, আৰু যদি আপোনালোকে মোৰ ভিডিঅ' প্ৰথমবাৰ কাৰণে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব নিশ্চয় কৰিব। তেতিয়া বাই বাই বন্ধুসকল।